হেল্ল' এভৰিৱান, আজি হৈছে ছানডে আৰু ছানডে বুলি গোটেই দিনটো ৰুমত সোমাই থাকি ইমান আমনি লাগিলে। সেয়েহে সন্ধিয়া লগালে মই ভণ্টি আৰু মাইনাৰ পৰা ওলাই গৈছোঁ অকণ ফুৰিবলৈ বুলি। মানে নেহেৰু পাৰ্ক পালোহি আৰু গৈ থাকোঁতে এয়া চাওক, আৰম্ভ কৰিয়ে দিলোঁ নহয় উৎপাত। এয়া মাইনাবা আৰু মই ৰাস্তাত সেইখন কৰি মেলি গৈ এয়া নেহেৰু পাৰ্কত সোমালোঁ। প্ৰথমে টিকটটো কাটি ল'লোঁ, তাৰপিছত এয়া পাৰ্কৰ ভিতৰৰ পৰিৱেশটো অকণমান প্ৰথম দেখাই লৈছোঁ। ৰ'ব, খোজকাঢ়ি ভাগৰি গ'লোঁ, সেইটো কাৰণে নেহেৰু পাৰ্কত অকণমান বহি লৈছোঁ, ফটো মাৰিছোঁ। কিন্তু লাইটৰ ফ্লেছবিলাক গোটেই ফটোখন বৰবাদ কৰি দিছে। আমি এতিয়া জোলনা জোলোংগে, জোলনা ইয়ে মানে ইয়ে কোৱা আকৌ মানে কি ক'ম গাই, যিমানে ডাঙৰ হৈ গৈ আছোঁ সিমানেচোন সৰু ল'ৰা ছোৱালীৰ দৰেহে হৈ গৈছোঁ। এই মুখৰ আগত খেলা সামগ্ৰীখিনি দেখি নিজকেচোন ৰখাবই নোৱাৰা হৈ গ'লোঁ। মানুহ ডাঙৰ হ'লে মেচিয়ৰ্ড হয়, মইচোন দিনক দিনে সৰু ল'ৰা ছোৱালীৰ দৰেহে হৈ গৈছোঁ। কৈ আছোঁ নেহেৰু পাৰ্কত খেলা ধূলা কৰি মেলি এয়া একাপ কফি খাই লৈছোঁহি। তাৰপিছত খালোঁ চাওমিন আৰু আমাৰ ভণ্টীয়ে ল'লে ৰোল। মই বোলো দেচোন অকণ মোকো দে, এয়া খুৱাই দিছে। নিদিওঁকৈহে দিছে খালি দেই। খাই বৈ আকৌ ওচৰতে হৈ থকা এখন মেলাত সোমালোঁ আৰু মেলাত সোমায়ো চব বেলকি বস্তুবোৰ চকুত নপৰে। এই বস্তুবোৰতহে মোৰ চকু। মানে এই মনটো যে এতিয়াও এই সৰু ছোৱালীৰ দৰে হৈ আছে, কিয় নাজানো। সেইটো মই নিজেও নাজানো কিয় হৈ থাকে। মানে আচলতে মই এনেকৈ থাকিয়ে ভাল পাওঁ। মই ভাবোঁ মই এই দুদিনীয়া জীৱনটোত মানুহে সদায় ফূৰ্তি ফাৰ্তাৰে থাকিব লাগে। মাথো সেয়া স্থান, কাল, মান আৰু পাত্ৰভেদে নে কি কয়। আৰু শেষত এটা বিহুৰ সৈতে ময়ো আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।